Hello friends, Jyotika Mixwriting মই Jyotika আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে friends আজি মই আপোনালোকৰ বাবে কেজুৰমান শংকৰদেৱ বিদ্যালয়ৰ ইউনিফৰ্ম মানে টিচাৰ সকলৰ ইউনিফৰ্ম কেজুৰমান লৈ আহিছো আৰু শেয়াৰ কৰিব বিচাৰিছো কেনেকুৱা ধৰণৰ মই ইউনিফৰ্ম অৰ্ডাৰ পাইছিলো আৰু তেওঁলোকক দিছিলো অৱশ্যে শেয়াৰ কৰো বুলি ভাবিছো আৰু फ्रेंड्स এই ইউনিফৰ্ম সমূহ মই ব্লক প্ৰিন্ট ফেব্ৰিক প্ৰিন্ট স্ক্ৰিন প্ৰিন্ট কৰি পেলাই কৰিছিলো আৰু এয়া আছিল মোৰ প্ৰথম অৰ্ডাৰ হি আপোনালোকৰ লগত শেয়াৰ কৰিলো फ्रेंड्स ভিডিওটো বৰ বেছি দীঘল নহয় স্ক্ৰিন নকৰাকৈ চাব বুলি আশা কৰিছো আৰু মই যে পিন্ধি আছো এই কাপোৰযোৰ এযোৰ স্ক্ৰিন প্ৰিন্ট কৰা কাপোৰ আপোনালোকৰ যদি ভাল লাগিছে কোনোবাই যদি অৰ্ডাৰ কৰে আমাৰ ইয়াৰে কৰিব পাৰে আজিকালিটো এভেইলেবল হয় বহুতে স্ক্ৰিন প্ৰিন্ট কৰিব পাৰে বা বিভিন্ন ধৰণৰ অৰ্ডাৰ লৈ আছে মই কৰিছিলো আগৰ ভিডিওসমূহত মই কৈছো আৰু আপোনালোকে যদি ইচ্ছা কৰে কৰিব পাৰে তেনেহলে फ्रेंड्स দেৰি কৰি আহকচোন ভিডিওটোৰ মাজলৈ যাও फ्रेंड्स এয়া হৈছে স্ক্ৰিন প্ৰিন্টৰ চাদৰ মেখেলা আৰু এয়া স্ক্ৰিন প্ৰিন্ট কৰি দিছিলো আৰু এয়া আছিল মোৰ প্ৰথম অৰ্ডাৰ হে আসলতে ভিডিও আকাৰে এনেকৈ ৰাখি থলো ফটোসমূহ আৰু স্ক্ৰিন প্ৰিন্ট সেকশন কালাৰটো যেহেতু শংকৰদেৱ বিদ্যালয়ৰ মানে টিচাৰ সকলৰ ইউনিফৰ্ম এটো কালাৰে পিন্ধিব লাগে তেওঁলোক মোৰ ফ্ৰেন্ড আছিলে বেষ্ট ফ্ৰেন্ড এগৰাকীয়ে মোক অৰ্ডাৰ কৰিছিলে সেইকাৰণে আসলতে অৰ্ডাৰটো কৰি পেলাই ইয়াতে খাসি ৰাখিলো এনেকৈ পাবৰ কাৰণে মই পিকক ব্লু লগত অলপমান হোৱাইট মিক্স কৰি লৈছিলো আৰু স্ক্ৰিন প্ৰিন্ট কৰা সকলে নিশ্চয় জানে কি ধৰণে কালাৰটো মেচিং কৰিব লাগে আৰু এনেকৈ কালাৰ মেচিং কৰি পেলাই মই এই কালাৰটো দিয়ে স্ক্ৰিন প্ৰিন্টৰ কাপোৰখিনি কৰিছিলো আৰু এইখন স্ক্ৰিন এজোৰ কাপোৰত ব্যৱহাৰ কৰিছিলো আৰু ইজৰত ব্যৱহাৰ কৰিছিলো মানে গোলাপ ফুল এপা আৰু দুটা ফুল আছিল যেহেতু এটা সাইডে মই ধুনিয়াকৈ ঢাকি লৈছিলো আৰু এজোৰ কাপোৰ কমপ্লিট কৰিছিলো এডাৰ फ्रेंड्स পাকাত ডাট কাপোৰ দি পেলে চাদৰখন এনেকৈ পাৰি লৈছিলো আৰু ব্লক প্ৰিন্টৰলৈ আহো ব্লক প্ৰিন্টৰ কথা আপোনালোকক আগতে কৈ থৈছো এৰাতিৰ বাবে ব্লকবোৰ কিনি আনি এয়া 24 ঘণ্টাৰ বাবে তিয়াই ৰাখিব লাগে মিঠাতেলত তাৰ পিছত যেতিয়া ব্লকটোৱে গুটে মিঠাতেলখিনি খুহি লয় গুৰুতে ৰাতিটোৰ ভিতৰত তেতিয়া আমাৰ ব্লকটো ৰেডি হৈ যায় আৰু ব্লকটো যেতিয়া ৰেডি হৈ যায় তেতিয়া फ्रेंड्स আপোনালোকে সেই ব্লকটো ধুনিয়াকৈ টিস্যু পেপাৰ বা কাপোৰেৰে মুছি লব এয়া সেকশন সম্পূৰ্ণ তেল খাই থৈছে গুটে ৰাতিটো থাকাৰ পিছত আগত বহুত ভিডিওত আপোনালোকৰ লগত শেয়াৰ কৰিছো আকৌ বহুতে মোক খুদি থাকে কাৰণে মই পুনৰ এবাৰ কৈছো আৰু এই ব্লকবোৰ ৰেডি হৈ যোৱাৰ পিছত টিস্যু পেপাৰ বা কাপোৰেৰে মছাৰ পিছত আমি ইয়াক ইউজ কৰিব পাৰো আৰু ব্লক প্ৰিন্ট কৰিবৰ কাৰণে কিছুমান বিশেষ ধৰণৰ মানে কালাৰ বজাৰত কিনিবলৈ পোৱা যায় যদিও আপোনালোকৰ নাথাকে তেতিয়া আপোনালোকে এনেকৈ আগতে মই শেয়াৰ কৰিছো এনেকৈ এক মানে ফেব্ৰিক কালাৰ দিও আমি ব্লক প্ৰিন্ট কৰিব পাৰো আৰু মই আজি এটা আকৌ নতুনকৈ এটা অভিজ্ঞতা মোৰ হল মই আজি স্ক্ৰিন প্ৰিন্টৰ কালাৰ কৰিও মানে কালাৰ দিও ব্লক প্ৰিন্ট কৰি চাইছিলো এই গোলাপ ফুল পোৱা কৰা আপোনালোকক আগতে কিবাবাৰো দেখুৱাইছো এয়া জাতীয় পতাকাৰ তিনটা ৰঙৰে গোলাপ ফুল কৰি মই ইন্ডিপেন্ডেন্স ডেট আপোনালোকৰ লগত শেয়াৰ কৰিছিলো সেই পা ফুলকে মই আজি এয়া মানে টিচাৰ সকলৰ যেটো ইউনিফৰ্ম ৰেডি কৰিছিলো তাতো মই ইউজ কৰিছিলো আৰু এই গোলাপ ফুল পা ব্লকবোৰ ভালদৰে ধুনিয়াকৈ কৰাৰ পিছত ব্ৰাছ মাৰি ধুনিয়াকৈ ধুই যদি আপোনালোকে আকৌ থৈ দিয়ে মিঠাতেল দি মচি বা মিঠাতেলত থৈ পেলাই এৰাতিৰ বাবে আকৌ থৈ যদি ধুনিয়াকৈ সামৰি খুতৰি থৈ দিয়ে তেতিয়া ব্লকবোৰ সদায় ভালে থাকে আৰু এই ব্লক প্ৰিন্ট কৰা ভিডিওসমূহ আপোনালোকে দেখিছে সেই কাৰণে মই পুনৰ এবাৰ নকওঁ বাৰু কিন্তু এই ব্লকটো দিয়ে মই আকৌ আজি মানে হেৰি কৰিলো ইউনিফৰ্ম কৰিলো আৰু এই ইউনিফৰ্মৰ চাদৰখন সেকশন কিমান ধুনিয়া লাগিছে আৰু লগতে আৰু এটা ব্লক দি মই সিন বহাই গৈছিলো যেহেতু স্কাই ব্লু কালাৰটো ব্লক প্ৰিন্ট কৰিলে খুব উজ্জ্বল নহয় সেই কাৰণে মই আকৌ ইয়াৰ ওপৰত ফেব্ৰিক কালাৰ ইউজ কৰি পেলাই ফেব্ৰিকো কৰিছো আৰু কি ধৰণে কৰিছো অকনমান আপোনালোকৰ লগত শেয়াৰ কৰো চাই থাককচোন
ফ্ৰেণ্ডছ ব্লকটো এৰাতিৰ বাবে তিয়াই থৈ ব্লকটো ৰেডি হোৱাৰ পিছত আমি টিস্যু পেপাৰ বা কাপোৰেৰে মচাৰ পিছত এনেকৈ এখন ফৰ্ম প্লেটৰ ওপৰতে দি ল'লোঁ আৰু এই ফৰ্মখনতে আপোনালোকে যিকোনো ধৰণৰ ব্লকৰ ৰঙেই হওক বা ফেব্ৰিক কালাৰে হওক যিকোনো ধৰণৰ ৰং আপোনালোকে দি ল'ব পাৰে। মই এনেকৈ ফৰ্মখন দি এক্ৰিলিকৰ যিটো কালাৰ আকাশী ৰং সেইটো আকাশী ৰংটো ইয়াতে দি দিছিলোঁ আৰু এনেকৈ ব্লক কৰিছিলোঁ। আৰু আজি মই এটা মানে কৰি চালোঁ, স্ক্ৰীণ প্ৰিণ্টৰ কালাৰ দিও কৰি চাইছিলোঁ, ধুনীয়াকৈ হৈছিল আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। স্ক্ৰীণ প্ৰিণ্টৰ কালাৰ মিক্স কৰি পেলাই দুটা কালাৰ পিকক ব্লু আৰু হোৱাইটটো মিক্স কৰি পেলাই এনেকৈ দি দিছিলোঁ আৰু এনেকৈ দিয়াতে ধুনীয়াকৈ কালাৰটো বহিছিল। তাৰপিছত ৰিডিউচাৰ দি ধুই পেলাই আকৌ আপোনালোকে ধুনীয়াকৈ ব্ৰাছ মাৰি ধুনীয়াকৈ চাফাকৈ ব্লকটো থৈ দিব, নহ'লে আঠা লাগি ধৰিব বা ব্লকটো ডেমেজ হৈ যাব পাৰে। সেইকাৰণে সেইটো আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। এতিয়া চাওকচোন এনেকৈ ব্লক কৰিব পাৰি আৰু এনেকৈ ভালদৰে মিক্স কৰি পেলাই মই এই ব্লকটো ইয়াৰ ওপৰত মানে ফৰ্মখনৰ ওপৰতে ৰংখিনি দি আৰু ফ্ৰেণ্ডছ চাওক এনেকৈও কৰিব পাৰে। তাৰপিছত আৰু এটা ব্লক দিছিলোঁ, বৰ এটা কাৰা নহয়, সেইকাৰণে মই তাৰ ওপৰত ফেব্ৰিক কৰি দিছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, এই এটা ব্লক যদিও মানে দিছিলোঁ, যিহেতু স্কাই ব্লু কালাৰটো বৰ এটা মানে উজ্জ্বল নহয়, সেইকাৰণে মই আকৌ ইয়াৰ ওপৰত ফেব্ৰিকৰ একে ৰঙে মানে ফেব্ৰিকৰ সৰু মিহি ব্ৰাছ এডাল দি তাৰ মাজে মাজে কৰি দিছিলোঁ। গোটেই চাদৰখনৰ ছাইডে ছাইডে এনেকৈ মানে ফেব্ৰিক প্ৰিণ্টটো কৰি দিলোঁ আৰু মাজে মাজে অকণমান হোৱাইট টাচ দিছিলোঁ আৰু কেনেকুৱা লাগিছে ফাইনেল লুকটো আপোনালোকক দেখুৱাম। আৰু এনেকৈ ব্লক প্ৰিণ্ট, ফেব্ৰিক প্ৰিণ্ট আৰু স্কিন প্ৰিণ্ট গোটেইকেইটা প্ৰিণ্টৰ কাম কৰি আপোনালোকক দেখুৱালোঁ। এতিয়া ফ্ৰেণ্ডছ কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।